নমস্কাৰ এছামিছ অনলাইন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মজিদ। বন্ধুসকল পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ঘোষণা কৰা হ'ল অসম আৰক্ষীৰ কনিষ্টেবল পদৰ পৰীক্ষাৰ ফলাফল। অসম আৰক্ষীৰ কনিষ্টেবল পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা। 6,662টা পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা। SLPRBৰ ৱেবছাইটত আপলোড কৰা হৈছে ফলাফল। www.slprbassam.in উপলব্ধ হৈছে পৰীক্ষাৰ ফলাফল। APRৰ 813টা কনিষ্টেবল পদৰ ফলাফল ঘোষণা কৰা হৈছে। FNESৰ 788টা কনিষ্টেবল পদৰ ফলাফল ঘোষণা কৰা হৈছে। DGCTৰ 754টা কনিষ্টেবল পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। AISFৰ 154টা কনিষ্টেবল পদৰ ফলাফল ঘোষণা কৰা নহ'ল। আদালতত চলি থকা গোচৰৰ বাবেই ঘোষণা কৰা নহ'ল ফলাফল। পৰৱৰ্তী খবৰ, কৰোনা ভাইৰাছৰ সংক্ৰমণৰ মাজতে দেশত ভোটৰ ওপৰত দানৱপৰাধী এইবাৰ দেখা দিছে আন এক নতুন ভাইৰাছ। এই ভাইৰাছবিধৰ নাম হৈছে টমেটো ফ্লু। এই টমেটো ফ্লু ভাইৰাছত আক্ৰান্ত হৈছে 5 বছৰতকৈ তলৰ শিশু। অভিভাৱকসকললৈ স্বাস্থ্য বিভাগৰ জৰুৰী পৰামৰ্শ। ভাৰতত ধৰা পৰিছে নতুন ভাইৰাছ টমেটো ফ্লু। অধিকাংশ শিশু আক্ৰান্ত হৈছে টমেটো ফ্লু ভাইৰাছত। 5 বছৰতকৈ তলৰ শিশু আক্ৰান্ত হৈছে এই নতুন ভাইৰাছত। অভিভাৱকসকল সতৰ্ক হওক। কেৰালাৰ 80টাতকৈ অধিক শিশু আক্ৰান্ত হৈছে টমেটো ফ্লুত। টমেটো ফ্লুক লৈ উদ্বিগ্ন দেশৰ স্বাস্থ্য বিভাগ। এই ভাইৰাছত আক্ৰান্ত শিশুৰ শৰীৰত দেখা পোৱা গৈছে ৰঙা দাগ আৰু ফোঁহা। ছালৰ জ্বলা পোৰা, ডায়েৰিয়া, ভাগৰ লগা, শৰীৰৰ বিষ, ডিহাইড্ৰেশ্যনৰ লক্ষণ। বিলাহীৰ দৰে ৰঙা ৰঙা ফোঁহা ওলাই বাবেই এই ভাইৰাছৰ নাম ৰখা হৈছে টমেটো ফ্লু। প্ৰতিৰোধমূলক ব্যৱস্থা নল'লে ভাইৰাছটো অধিক বিয়পি যোৱাৰ আশংকা কৰা হৈছে। কেৰালাৰ কেইবাটাও প্ৰান্তত ধৰা পৰিছে এই ভাইৰাছৰ অৱস্থিতি। টমেটো ফ্লুৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ গঠন কৰা হৈছে 24জনীয়া চিকিৎসকৰ দল। অভিভাৱকসকলক কেইবাটাও পৰামৰ্শ প্ৰদান কৰিছে চিকিৎসা বিভাগে। চিকিৎসকে চাফ চিকুণতা বৰ্তাই ৰখাৰ পৰামৰ্শ দিছে অভিভাৱকসকলক। আক্ৰান্ত শিশুৰ পৰা সন্তানসকলক দূৰত ৰখাৰ উপদেশ দিছে অভিভাৱকসকলক। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত। 14 মে'ত 23,000 যুৱক যুৱতীৰ হাতত মুখ্যমন্ত্ৰীয়ে তুলি দিব চৰকাৰী নিযুক্তি পত্ৰ। বুধবাৰে অনুষ্ঠিত হ'ল পৰ্যালোচনা বৈঠক। 1 লাখ চাকৰি প্ৰদানৰ লক্ষ্যৰে আগবাঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। যোৱা মঙলবাৰে সম্পূৰ্ণ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমটো বৰ্ষপূৰ্তি। বৰ্ষপূৰ্তিৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰীয়ে জনাইছিল যে 14 মে'ত বিশেষ কাৰ্যসূচীৰ জৰিয়তে শিক্ষা বিভাগ, গৃহ বিভাগ আৰু স্বাস্থ্য বিভাগৰ চাকৰিত 23,000 বাছনিকৃত প্ৰাৰ্থীৰ হাতে হাতে তুলি দিব নিযুক্তি পত্ৰ। 14 মে'ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া মেঘা নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত জনতা ভৱনত বুধবাৰে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। যুৱক যুৱতীসকল হৈছে দেশৰ ভৱিষ্যত আৰু তেওঁলোকৰ প্ৰতি কৰা সকলো প্ৰতিশ্ৰুতি পূৰণ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰি সকলো সংশ্লিষ্ট বিষয়াক বৃহৎ অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। এই পৰ্যালোচনা বৈঠকত অসামৰিক তথা আৰক্ষী প্ৰশাসনৰ বহু কেইগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমীয়া ভাষালৈ গুগলৰ স্বীকৃতি। গুগল ট্ৰেন্সলেটত সংযোজিত হ'ল অসমীয়া ভাষা। গুগল ট্ৰেন্সলেটত সংযোজিত হ'ল অসমীয়া ভাষা। আনুষ্ঠানিক ঘোষণা গুগল কৰ্তৃপক্ষৰ। 7টা অন্য ভাৰতীয় ভাষা গুগল ট্ৰেন্সলেটত সংযোজন কৰা হৈছে। সংস্কৃত, ভোজপুৰী, ডগৰী, কংকণী, মৈথিলী, মিজো, মণিপুৰী ভাষাকো সংযোজন কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমীয়া ভাষালৈ অন্য এক স্বীকৃতি গুগলৰ। পৰৱৰ্তী খবৰ, তৃণমূল কংগ্ৰেছৰ হাত ধৰি সক্ৰিয় ৰাজনীতিলৈ লেখিকা শিখা শৰ্মা। যোগদান কৰিয়ে দিলে বিস্ফোৰক মন্তব্য।
বিভিন্ন মন্তব্যৰে বিভিন্ন সময়ত চৰ্চাত থকা লেখিকা শিখা শৰ্মাৰ তৃণমূল কংগ্ৰেছত যোগদান। বুধবাৰে তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতা অভিষেক বেনাৰ্জীৰ উপস্থিতিত দলটোত যোগদান কৰে শিখা শৰ্মাই। মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰা এক অনুষ্ঠানত অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে শিখা শৰ্মাই। তৃণমূল কংগ্ৰেছত যোগদান কৰিয়াই বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে নেত্ৰীগৰাকী। তেওঁ কয় যে যেতিয়াই নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰ অসমত আহি ভৰি দিলেহি লগে লগে অসমত জন্ম হ'ল অসমীয়াক আটাইতকৈ ৰসাতললৈ লৈ যোৱা, অসমীয়াৰ আৱেগ অনুভূতিৰ লগত খেলা কৰা দুৰ্দান্ত এজন অসম ধ্বংসকাৰী মানুহ হিমন্ত বিশ্ব শৰ্মা, এইদৰে মন্তব্য কৰে লেখিকা শিখা শৰ্মাই। শিখা শৰ্মাই লগতে মন্তব্য কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মই প্ৰতি মুহূৰ্ততে বিৰোধ কৰি আহিছোঁ। এই বিৰোধ মোৰ নিজৰ কাৰণে নহয়, এই বিৰোধ হিমন্ত বিশ্ব শৰ্মাৰ যি একছত্ৰী শাসন, নিবনুৱা কৰা প্ৰতাৰণা, ভুৱা প্ৰতিশ্ৰুতি দিয়া হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি চৰকাৰৰ বিৰুদ্ধে মই প্ৰত্যাহ্বান হিচাপে থিয় দিম, এইদৰে মন্তব্য কৰে শিখা শৰ্মাই। লগতে তেওঁ ভাষণত তৃণমূল কংগ্ৰেছ জিন্দাবাদ, মমতা বেনাৰ্জী জিন্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ উচ্ছেদ অভিযান। এইবাৰ কাছাৰৰ বৰখোলাৰ দুলুচা চাহ বাগিচাত প্ৰশাসনে চলালে বুলডোজাৰ। কাছাৰৰ বৰখোলাৰ দুলুচা চাহ বাগিচাত প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰশাসনৰ উচ্ছেদ অভিযানত বাগিচাৰ শ্ৰমিকৰ বাধা। শ্ৰমিকক নজনোৱাকৈয়ে উচ্ছেদ কৰাৰ বাবেই এই প্ৰতিবাদ। উচ্ছেদৰ বাবে অঞ্চলটোত জাৰি কৰা হৈছে 144 ধাৰা। 200ৰো অধিক এক্সকেভেটৰৰ সহায়ত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। গ্ৰীণফিল্ড এয়াৰপৰ্ট নিৰ্মাণৰ বাবে বাগিচাৰ 2500 বিঘা ভূমিত উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে। অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নেতৃত্বত চলিছে এই উচ্ছেদ অভিযান। উচ্ছেদক লৈ প্ৰতিবাদী শ্ৰমিক আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ। উচ্ছেদ বন্ধ কৰিবলৈ কাটৰ আহ্বান শ্ৰমিকৰ। ঘটনাস্থলীত মোতায়েন কৰা হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। পৰৱৰ্তী খবৰ, প্ৰাক্তন আছু নেতা তথা আলফা কেডাৰ বিজু গগৈৰ মৃত্যুদণ্ড সন্দৰ্ভত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই। পৰেশ বৰুৱাই মন্তব্য কৰি কয় যে বিজু গগৈক মৃত্যুদণ্ড দিয়া হোৱা নাছিল, তেওঁ নিজে আত্মহত্যা কৰিছে। অসম আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত পৰেশ বৰুৱা নেতৃত্বাধীন সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনে সঞ্জীৱ শৰ্মা আৰু ধনজিৎ দাসক মৃত্যুদণ্ড বিহাৰ খবৰে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তেই পুনৰ এজন অসমীয়া যুৱকক সংগঠনটোৱে মৃত্যুদণ্ড বিহা বুলি খবৰ পোহৰলৈ আহিছে। প্ৰাক্তন আছু নেতা বিজু গগৈ ওৰফে ভাগ্য অসমক আলফা স্বাধীনৰ মৃত্যুদণ্ড দিয়াৰ খবৰে পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত। কিন্তু এই মৃত্যুদণ্ডৰ খবৰ সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে পৰেশ বৰুৱাই। তেওঁ কয় যে বিজু গগৈক মৃত্যুদণ্ড বিহাৰ বাতৰি মিছা। বিজু গগৈয়ে আত্মহননহে কৰিছে। যোৱা 20 ফেব্ৰুৱাৰীত নিজৰ পিষ্টলৰে গুলীয়াই আত্মহত্যা কৰিছিল বিজু গগৈয়ে। তেওঁ লগতে কয় যে এই শিবিৰৰ দায়িত্বত বিজু গগৈ ভাল ল'ৰা আছিল, সন্মানত আঘাত লগাত হয়তো তেওঁ আত্মহত্যা কৰিছে। লগতে বিজু গগৈয়ে এখন ছুইচাইড নোট লিখি যোৱা বুলি সদৰি কৰে পৰেশ বৰুৱাই, য'ত শিবিৰৰ দায়িত্ব ভালকৈ পালন কৰিব নোৱাৰাৰ বাবেই আত্মহত্যা কৰা বুলি উল্লেখ থাকে। প্ৰয়োজন হ'লে ছুইচাইড নোটখন সংবাদ মাধ্যমলৈ পঠাই দিব পাৰোঁ বুলিও মন্তব্য কৰে পৰেশ বৰুৱাই। আনহাতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা সন্তোষ লামা আলফাৰ সক্ৰিয় সদস্য নহয়, বৰঞ্চ কেম্পত কাম বন কৰা ল'ৰা বুলিহে মন্তব্য কৰে পৰেশ বৰুৱাই। লগতে শেহতীয়াভাৱে আলফালৈ যোৱা প্ৰায় সংখ্যক যুৱক যুৱতীয়েই স্নাতক ডিগ্ৰীধাৰী বুলি মন্তব্য কৰে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই। অসমৰ এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা সদৰি কৰে পৰেশ বৰুৱাই। ইপিনে বিজু গগৈৰ মাতৃয়ে পৰেশ বৰুৱাৰ এই দাবী নস্যাৎ কৰিছে। সম্প্ৰীতি বিজুৰ ঘৰত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। পৰৱৰ্তী খবৰ, পুনৰ ঘোষণা কৰা হ'ল লকডাউন। সমগ্ৰ দেশৰ ভিতৰত এজন ব্যক্তি কোভিডত আক্ৰান্ত হোৱাৰ পাছতেই সম্পূৰ্ণ লকডাউন ঘোষণা উত্তৰ কোৰিয়াৰ। পুনৰ লকডাউন ঘোষণা। এজন ব্যক্তি কোভিডত আক্ৰান্ত ধৰা পৰাৰ পাছতেই লকডাউন ঘোষণা কৰা হৈছে। সমগ্ৰ উত্তৰ কোৰিয়াত ঘোষণা কৰা হৈছে লকডাউন। 2 বছৰৰ পাছত এজন লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু ইয়াৰ পাছতেই কঠোৰ হৈ পৰিছে কিম জং উন। কোভিড সংক্ৰমণ ধৰা পৰাৰ পাছতেই ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে উত্তৰ কোৰিয়াত। কোভিডৰ নীতি নিয়ম মানি চলিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে।